আৰু এই মুহূৰ্তত 9 মাহৰ অন্তত সুনিতা উইলিয়ামছ পৃথিৱীলৈ আহিছে আৰু সেই এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এয়াই হৈছে সুনিতা এয়া চাওক সুনিতা উইলিয়ামছ 9 মাহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছিল আৰু অৱশেষত তেওঁক উদ্ধাৰ কৰি বৰ্তমান চিকিৎসালয়লৈ লৈ যোৱা হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছো এইগৰাকী সুনিতা উইলিয়ামছ তেওঁক উদ্ধাৰ কৰা হৈছে আৰু সুনিতা উইলিয়ামছৰ এয়া প্ৰথম হাঁহি 9 মাহৰ অন্তত প্ৰথমটো হাঁহি মাৰিছে সুনিতা উইলিয়ামছে আমি বিশেষ দৃশ্য আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তত সুনিতা উইলিয়ামছৰ লগতে অন্যান্য সকলকো বৰ্তমান উদ্ধাৰ কৰা হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এয়াই হল ড্ৰেগন কেপসুল এই ড্ৰেগন কেপসুলৰ ভিতৰতে সুনিতা উইলিয়ামছ উইলমাৰ সকলো আছে দুগৰাকী মহাকাশচাৰী আছে আৰু তেওঁলোকক কিদৰে উদ্ধাৰ কৰা হৈছে সেয়া আমি দেখুৱাইছো এজন কৈ তেওঁলোকক বাহিৰলৈ অনা হৈছে সুনিতা উইলিয়ামছ উইলমাৰ তেওঁলোকক বৰ্তমান তেওঁলোকে থিয় হ'ব পৰা নাই ভালদৰে যেহেতু 9 মাহ তেওঁলোকে মহাকাশ কেন্দ্ৰত আছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৰু মহাকাশ কেন্দ্ৰত থাকিলে আসলতে মাংসপেশীবিলাক দুৰ্বল হৈ পৰে যাৰ বাবে ততাতৈয়াকৈ তেওঁলোকক এটা অঞ্চললৈ লৈ যোৱা হৈছে য'ত নাছাৰ এটা চিকিৎসকৰ দলে তেওঁলোকক পৰীক্ষা কৰিছে এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো আৰু কিদৰে তেওঁলোকৰ স্পেচ শাটলখন আহি সাগৰ পৃষ্ঠত নামিছিলে সেই দৃশ্য আমাৰ হাতত আছে সেয়াও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া সুনিতা উইলিয়ামছ সাগৰ পৃষ্ঠত কিদৰে নামে সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত এইদৰে তেওঁলোকক উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ কৰি তেওঁলোকক লৈ অনা হৈছে আমি এই মুহূৰ্তত আৰু এটা দৃশ্য আপোনালোকক দেখাব খুজিছো এইদৰে পেৰাচুট খোলা হৈছিল প্ৰথম অৱস্থাত দুটা পেৰাচুট খোল খাইছিল আপোনালোকে চাওক এই দৃশ্য দুটাকৈ পেৰাচুট খোল খাইছিল আৰু যেতিয়া 18000 ফুট অৰ্থাৎ 5 কিলোমিটাৰ ওপৰত থাকোতে দুটা পেৰাচুট খোল খাইছিল গতিবেগ হ্ৰাস কৰিবলৈ তাৰ পিছত গতিবেগ হ্ৰাস কৰা হয় গতিবেগ হ্ৰাস কৰাৰ পিছত এই দুটা পেৰাচুটৰ পিছত চাৰিটা পেৰাচুট খোল খাইছে এই মুহূৰ্তত এনেদৰে চাৰিটা পেৰাচুট খোল খাই প্ৰশান্ত মহাসাগৰৰ বুকুত সফট স্প্লেশ লেণ্ডিং হৈছে আৰু লেণ্ড কৰাৰ পিছতেই উদ্ধাৰকাৰী দল উপস্থিত হৈছিল সেই দৃশ্য আমি আপোনালোকক দেখুৱাম এই মুহূৰ্তত এইখনেই হৈছে যিখন আপোনালোকে দেখি আছে এইখনেই আছিল সেই কেপসুল য'ত মহাকাশচাৰীসকল আছে আৰু এই সাগৰ তললৈ নামি আহিছিল এটা ঐতিহাসিক ক্ষণৰ আজি সাক্ষী হৈছিল বিশ্ববাসী সমগ্ৰ ভাৰতবাসী সাক্ষী হৈছে আমি এনবি নিউজে অসম লাইভেও পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ কিছু সময় পিছত সংবাদমেল সম্বোধন কৰিব নাছাৰ ফালৰ পৰা সেৱা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক কৰিম আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰিব পাৰে আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিব পাৰে ভাৰত মূলৰ এগৰাকী সুনিতা উইলিয়ামছক আৰু যি মুহূৰ্ততে পানীত পৰিছে তাৰ পিছত কেনেদৰে উদ্ধাৰ অভিযান চলিছে সেয়াও আমি দেখুৱাম কেনেদৰে অনা হয় আসলতে কাষতে থকা এখন জাহাজলৈ এখন নাওলৈ লৈ অনা হয় তেওঁলোকক ইতিমধ্যে মঞ্জু হাজৰিকাই শুভেচ্ছা জ্ঞাপন কৰিছে আলুদ্দিন নুৰেও কংগ্ৰেচুলেশ্যন দিছে অনুৰায়ে শুভেচ্ছা জ্ঞাপন কৰিছে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিব পাৰে এটা বিৰল পৰিঘটনা ঐতিহাসিক ক্ষণ এইদৰে নাছা এটা এনিমেটেড ভিডিঅ' প্ৰচাৰ কৰিছিলে কেনেদৰে নামি আহিছিলে সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম আমি পেৰাচুট খোল খাইছে আৰু এইগৰাকী হৈছে সুনিতা উইলিয়াম তেওঁলোকক অৱশেষত ধৰাৰ বুকুলৈ তেওঁলোক নামি আহিবলৈ সক্ষম হৈছে এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে বিশ্ব প্ৰযুক্তি বা মহাকাশ বিজ্ঞান ক'ৰ পৰা গৈ ক'ত পালেগৈ ভাৰতেও শীঘ্ৰেই মহাকাশলৈ মানৱ প্ৰেৰণ কৰিব 2 বছৰৰ ভিতৰত ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ইয়াৰ এই দিশত ইতিমধ্যে ইছৰোৱে কাম কৰি আছে ভাৰতো স্পেচ ষ্টেচন স্থাপন কৰিব মহাকাশ কেন্দ্ৰ স্থাপন কৰিব আৰু এইদৰে পানীত নামিছিলেহি
পেৰাচুটৰ জৰিয়তে যাতে স্পীডটো কমি যায় সঁচাকৈ এটা ঐতিহাসিক ক্ষণ আৰু স্পেচ শাটলৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা দৃশ্য আমি দেখুৱাইছো এই কেপচুলটো এখন জাহাজৰ ওপৰলৈ তুলি অনা হয় আৰু জাহাজৰ ওপৰলৈ তুলি অনাৰ পিছত এজন এজনকৈ তাত থকা মহাকাশচাৰীসকলক চিকিৎসালয়লৈ নিয়া হয় নাসাৰ নিজৰ এটা মেডিকেল টিমে তেওঁলোকক পৰীক্ষা কৰে এয়া উদ্ধাৰ অভিযানৰ দৃশ্য আমি আপোনালোক এইগৰাকী হৈছে সুনিতা উইলিয়াম ভাৰতীয় মূলৰ সুনিতা উইলিয়াম 9 মাহৰ অন্তত তেওঁ পৃথিৱীৰ বুকুত প্ৰথমটো হাঁহি পৃথিৱীৰ বুকুত 9 মাহৰ অন্তত প্ৰথমটো হাঁহি সুনিতাৰ হাত জোকাৰি তেওঁ অভিবাদন গ্ৰহণ কৰিছে তাত থকা লোকসকলৰ এটা বিৰল দৃশ্য তেওঁ ঘূৰি আহিব পাৰিবনে নোৱাৰে ভাৰতলৈ গোটেই জীৱন তেওঁ মহাকাশত আবদ্ধ হৈ পৰিব নেকি তেওঁ স্বাস্থ্যক লৈ যথেষ্ট প্ৰশ্নৰ উদ্বেগ হৈছিল কিন্তু অৱশেষত অসম্ভৱ সম্ভৱ কৰি দেখুৱালে নাছাই বিজ্ঞানীসকলে স্পেচ এক্সৰ কেপচুলত আহিছে তেওঁলোকে এলন মাস্কৰ স্পেচ এক্সে যথেষ্ট সহায় কৰিছে নাছাক সেই ঐতিহাসিক মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো আৰু অন্যান্য প্ৰথমে এইদৰে পানী ছটিয়াই ঠাণ্ডা কৰা হয় যেহেতু বায়ুমণ্ডলত যেতিয়া প্ৰৱেশ কৰিছিল উষ্ণতা 400 ফাৰেনহাইট হৈ পৰিছিল তাৰ পিছত হেতু অতি উত্তপ্ত হৈ আছিল কিন্তু ভিতৰত তাৰ প্ৰভাৱ পৰা নাছিল আৰু পানী ঢালি কিদৰে পানী ঢালি প্ৰথমতে ঠাণ্ডা কৰা হয় সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো কিদৰে পানী ঢলা হয় চাওক এই পানী ঢালি কেপচুলক ঠাণ্ডা কৰা হৈছে তাৰ পিছত তাৰ দৰ্জাখন খোলা হৈছে আৰু ভিতৰৰ পৰা এওঁলোকক বাহিৰলৈ উলিয়াৰ প্ৰয়াস চলা হৈছে 27000 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত আহি যেতিয়া পৃথিৱী বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া তীব্ৰ ঘৰ্ষণৰ সৃষ্টি হয় আৰু সেই ঘৰ্ষণে উষ্ণতা বঢ়াই তোলে 400 ফাৰেনহাইট ডিগ্ৰীলৈ উষ্ণতা বৃদ্ধি পাইছিল আৰু সেই উষ্ণতা সত্ত্বেও এই কেপচুলৰ কোনো ক্ষতি নহল ভিতৰত থকা লোকসকলৰ কোনো ক্ষতি নহল বাহিৰ অংশ পুৰি গৈছে ৰংটো জ্বলি গৈছে তৎসত্ত্বেও ভিতৰত থকা মহাকাশচাৰীসকল সুকলমে থাকিলে এইগৰাকী নিক জন সুনিতা উইলিয়াম ভাৰতীয় মূলৰ সুনিতা ইয়াৰ পূৰ্বে কল্পনা চাওলা গৈছিল কিন্তু উভতি আহিব নোৱাৰিলে বিজুতিৰ বাবে তেওঁ কলম্বিয়া যানখন মাছ আকাশত বিস্ফোৰিত হৈ পৰিছিল আৰু 7জন মহাকাশচাৰীৰ মৃত্যু ঘটিছিল আৰু সকলোকে অভিবাদন জনাইছে তেওঁলোকে এটা বিৰল আৰু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে বিশ্ববাসী আমি সেই দৃশ্য আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তত এই বিৰল আৰু ঐতিহাসিক ক্ষণটো আমি আপোনালোকক দেখুৱাই আছো সুনিতা উইলিয়ামক কিদৰে উদ্ধাৰ কৰা হৈছে সেয়া চাওক বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে শুভকামনা জ্ঞাপন কৰিছে কংগ্ৰেচুলেট কৰিছে আৰু এইগৰাকী হৈছে সুনিতা উইলিয়াম তেওঁ উদ্ধাৰ কৰা হৈছে আটাইসকলকে উদ্ধাৰ কৰা হৈছে মুখত প্ৰাপ্তিৰ হাঁহি সাফল্যৰ হাঁহি তেওঁলোকৰ মুখত মাজতে এনেকুৱা এটা চিন্তা আহি গৈছিল এনেকুৱা এটা সময় আহিছিল যে তেওঁলোকে সুকলমে সেই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা তেওঁলোক উভতি আহিবলৈ সক্ষম হ'বনে তেওঁলোকৰ খাদ্য নাটনি হৈছিল অক্সিজেনৰ নাটনি হৈছিল তেওঁলোকক অক্সিজেন যোগান ধৰা হৈছিল খাদ্য যোগান ধৰা হৈছিল মাত্ৰ 7 দিনৰ বাবে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল কিন্তু যিখন জানত তেওঁলোকে গৈছিল সেই জানখনৰ বিজুতি ধৰা পৰে বেটাৰী বিজুতি ধৰা পৰে যাৰ বাবে সেই জানখনে সুনিতা উইলিয়ামছ আৰু উইলমাৰক তাতে এৰি গুচি আহিব লগা হয় আৰু নতুনকৈ জানখন মেৰামতি কৰিব লগা হৈছিল সেই জানখন যাব নোৱাৰিলে স্পেচ এক্সে অৱশেষত এই জানখন পঠিয়ালে ড্ৰেগন ক্ৰু 9 এই জানখন যথেষ্ট অত্যাধুনিক এই জানখনে তেওঁলোকক সুকলমে তাৰ পৰা নমাই আনিলে এটা জটিল প্ৰক্ৰিয়া আছিল আপুনি ভাবক মহাকাশ কেন্দ্ৰলৈ গৈছে তাৰ লগত সংযোগ স্থাপন কৰিছে তাৰ পিছত কক্ষপথ নিৰ্ণয় কৰিছে
কক্ষপথৰ পিছত পৃথিৱী কক্ষপথলৈ আহিছে জিৰ' গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ পৰা তেওঁলোকে গ্ৰেভিটেশ্যন ফিল্ডৰ মাজলৈ আহিছিল শূন্য মধ্যাকৰ্ষণৰ পৰা মধ্যাকৰ্ষণ শক্তি আকৰ্ষণলৈ তেওঁলোক আহিছিলে আৰু এইদৰে তেওঁলোক নামিছিলে এই পেৰাচুট খোলা হৈছিলে অতি বিৰল দৃশ্য প্ৰযুক্তি কিমান আগবাঢ়িছে সেয়া চাওক কোনখিনিত জেগাত নামিব ক'ত নামিব আগৰ পৰা নিৰ্ধাৰণ কৰা হৈছিল আৰু তাতেই নামিছে 3:27 কৈছিলে 3:29 নামিছে সকলো নাছাই যিদৰে পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা অনুসৰি সকলো আগবাঢ়িছিলে কিছু সময়ৰ পিছত নাছাই এখন সংবাদমেল সম্বোধন কৰিব সমগ্ৰ ঘটনা বৰ্ণনা কৰি সেই সংবাদমেলৰো আমি পোনপটীয়া সম্প্ৰচাৰ NB নিউজ আৰু অসম লাইভত কৰিম